নতুনকৈ প্ৰাণ পাই উঠিছে নগাঁও চহৰৰ মাজমজিয়াত থকা হৈবৰগাঁও ৰেল ষ্টেচনে। কেন্দ্ৰীয় চৰকাৰৰ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 15.85 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে নতুনকৈ সজাই পৰাই তোলা হৈছে এই ৰেল ষ্টেচনটি আৰু অহা 22 মে'ৰ দিনাখন সমগ্ৰ দেশৰ অন্য 102টা ৰেল ষ্টেচনৰ সৈতে এই নতুনকৈ নিৰ্মাণ কৰা ৰেল ষ্টেচনটো শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৱশ্যে ভিডিঅ' কনফাৰেন্স যোগে তেওঁ উদ্বোধন কৰিব, তেওঁ ইয়ালৈ নাহে, কিন্তু তাৰ পূৰ্বে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। আৰু এই নতুনকৈ তোলা ৰেল ষ্টেচনটি, নতুনকৈ সজাই পৰা তোলা ৰেল ষ্টেচনটোত কি সুবিধা থাকিব, তাৰ লগতে অসমৰ অন্য কোনো ৰেল ষ্টেচন এনেদৰে নতুনকৈ নিৰ্মাণ কৰা, পুনৰ নিৰ্মাণ কৰাৰ প্ৰচেষ্টা চলি আছে নেকি, অকণমান জানিবলৈ যত্ন কৰি মোৰ সৈতে এই মুহূৰ্তত উপস্থিত আছে উত্তৰ পূব ৰেলৱেৰ মুখ্য সম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা ডাঙৰীয়া। মই আপোনাৰ ওচৰলৈ আহিছোঁ, পোনপ্ৰথমতে আহিছোঁ নগাঁও চহৰৰ মাজমজিয়াতে আছে হৈবৰগাঁও ৰেল ষ্টেচন, সম্পূৰ্ণ নতুনকৈ সজাই পৰাই তোলা হৈছে, অকণমান বিশদভাৱে। হয়, অমৃত ভাৰত ষ্টেচন স্কিম এইটো এটা এনেকুৱা ধৰণৰ ষ্টেচন স্কিম যাৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ এনেকুৱা আন ষ্টেচন সকলোকে এটা মানে পুনৰ নিৰ্মাণ কৰা হৈছে আৰু এটা চিটি চেণ্টাৰ ৰূপে গঢ়ি তোলাৰ প্ৰয়ত্ন কৰা হৈছে। স্পেচিয়েলি যোনবোৰ সৰু ঠাই য'ত ধৰক এটা ৰেলৱে ষ্টেচনৰ মহত্ব আৰু বাঢ়ি যায়, যিহেতু এইটো অকল ৰেল যাত্ৰীৰ বাবেই নহয়, ইয়াৰ স্থানীয় বাসিন্দাসকলৰ বাবেও এইটো এটা ধৰক এনেকুৱা এটা জেগা য'ত খেলিব পাৰে, সৰু ল'ৰা ছোৱালী আহিব পাৰে আৰু ইয়াতে ঘূৰিব পাৰে, সেই ধৰণে গঢ়ি তোলাৰ চেষ্টা কৰা হৈছে। আৰু হৈবৰগাঁও ষ্টেচন অসমৰ প্ৰথমটো ষ্টেচন য'ত কাম সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও মুঠ 50টা ষ্টেচনত কাম চলি আছে আৰু বহুকেইটা ষ্টেচনৰ কাম বহুত আগবাঢ়িছে আৰু মানে কিছুদিন পিছত আমি হয়তো দেখিবলৈ পাম এনেকুৱা অন্যান্য আন ষ্টেচন। দৰং জিলাৰ ষ্টেচন আছে আপোনাৰ মাজবাট, তাৰপিছত আৰু ধৰক বিশ্বনাথ চাৰিআলি, গহপুৰ, নৰ্থ লখিমপুৰ আৰু মানে অসমৰ সকলো প্ৰান্তৰতে এনেকুৱা 50টা ষ্টেচন গঢ়ি তোলা হৈছে অমৃত ভাৰত ষ্টেচন স্কিমৰ আণ্ডাৰত। আৰু এয়া হৈবৰগাঁও ষ্টেচন মুঠ যিদৰে আপুনি ক'লে 15.85 কৰোৰত এইটো বনোৱা হৈছে। চ' ইয়াত ফেচিলিটিখিনি যদি আমি চাওঁ, প্ৰথম হ'ল যে আমাৰ ডেডিকেটেড এণ্ট্ৰি এক্সিট পাথ। তাত আপোনাৰ ধৰক সাধাৰণতে আমি দেখিবলৈ পাওঁ ৰেলৱে ষ্টেচনত ভিৰ লাগি যায়, গতিকে ভিৰ নালাগিবৰ বাবে ইয়াত ধৰক এটা ৰাস্তা দি আহিব, আন এটা ৰাস্তা দি যাব, এনেকুৱা ধৰণৰ ডেডিকেটেড পাথ। লগতে আমি দেখিবলৈ পাইছোঁ পাৰ্কিং এৰিয়া এটা বৃহৎ ৰূপে বনোৱা হৈছে যাতে কোনো ধৰণৰ পাৰ্কিঙৰ সমস্যা নাহে। আৰু এইটো অকল আজিৰ বুলি নহয়, আপোনাৰ অহা 10 বছৰ, অহা 20 বছৰলৈকে যাতে যি প্ৰয়োজন সেইখিনি আমি মিট কৰিব পাৰোঁ। লগতে আমি দেখিবলৈ পাইছোঁ, এয়া আগলৈ আমি চাব পাৰোঁ ইয়াত, আৰু আমি এইটো দেখিবলৈ পাইছোঁ, আমি ধৰক এটা গ্ৰেণ্ড এণ্ট্ৰি পৰ্টছ, যোনটো আপুনি দেখিবলৈ পাইছে যে এইটো এটা মানে ধৰক বৰষুণৰ সময়তো গাড়ী দি আহি পেলাই ইয়াতে পেচেঞ্জাৰ নামিব পাৰিব, এনেকুৱা ধৰণৰ এটা গ্ৰেণ্ড এণ্ট্ৰি পৰ্টছ বনোৱা হৈছে। আৰু লগতে এণ্ট্ৰি গেট আপুনি দেখিবলৈ পাব ইয়াতে, যোনটো অসমৰ মুখাশিল্পৰ বিভিন্ন ধৰণৰ এটা মটিভ ইয়াত এণ্ট্ৰি পথটো দেখুৱাইছে। তাৰ লগতে আমি দেখুৱাম যিটো মুখাশিল্পৰ মটিভ, বিহুৰ মটিভ আছে, আমি সেই দৃশ্যবোৰ দেখুৱাবলৈ যত্ন কৰিম। হয়, আমি অকণমান মুখ্য যিটো প্ৰৱেশদ্বাৰলৈকে আহিছোঁ সমান ডাঙৰীয়া। হয়, এয়া আমি দেখিবলৈ পাইছোঁ ইয়াতে ধৰক অসমৰ কলা সংস্কৃতিক আমি কিদৰে ইয়াতে দেখুওৱা হৈছে। আৰু মানে সকলোবোৰ যি অমৃত ষ্টেচন আছে, সকলো জেগাতে এনেকুৱা ধৰণৰ তাৰে যি শিল্প আছে, তাৰে কলা আছে, সেইখিনিক দেখাবলৈ চেষ্টা কৰা হৈছে। আমি ইয়াতে দেখিবলৈ পাইছোঁ ধৰক বিভিন্ন ধৰণৰ এয়া মুখা শিল্প হৈ গ'ল, আপোনাৰ শৰাই আৰু জাপি, এনেকুৱা ধৰণৰ বিভিন্ন যি আমাৰ মটিভ আছে। লগতে এয়া ডান্স, আমাৰ সত্ৰীয় নৃত্যৰো আপোনাৰ ইয়াতে এটা পৰিৱেশন কৰা হৈছে। লগতে এয়া দেখিবলৈ পাব আপোনাৰ অসমৰ গড়, আৰু আগলৈ তাতে বিহুৰো এটা ধুনীয়া এটা ষ্টেচু বনোৱা হৈছে। গতিকে এনেকুৱা ধৰণৰ সকলোবোৰ মানে ষ্টেচনতে আমি এইটো কৰি আছোঁ। এনেকুৱা ধৰণৰ যি কলা সংস্কৃতি আছে তাক আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা, কাৰণ হৈবৰগাঁও ষ্টেচনটো যদি চাওঁ, আমি এতিয়াও বহুত বেছি বিজি ষ্টেচন বুলি আমি ধৰিব নোৱাৰোঁ, কাৰণ এতিয়াও যদি দেখা যায় যে ট্ৰেইন খুব কম খাহে তুলনামূলকভাৱে, তাৰপিছতো এইটো ব্যৱস্থা কৰা হৈছে। আৰু বাহিৰত আপুনি কৈছে যে পাৰ্কিঙৰ লগতে খেলা ধূলা চিটি চেণ্টাৰ হিচাপে কেনেকৈ গঢ় দিছে আপোনাক? হয়, সাধাৰণতে আমি দেখিবলৈ পাওঁ যে যি ধৰক অলপ সৰু ঠাই থাকে, তাত ৰেলৱে ষ্টেচনৰ এটা মহত্ব এইকাৰণে বেছি থাকে, কাৰণ ধৰক তাৰে যি স্থানীয় বাসিন্দাসকল থাকে তেওঁলোক ইয়াত আহে, মানে এনেই ধৰক ফুৰিবলৈ আহে। আৰু সেইবাবে আমি এই বস্তুটো কৰিছোঁ যে ধৰক এটা প্লে'গ্ৰাউণ্ড হৈ গ'ল, লগতে এটা ইয়াতে আমি ফাউণ্টেইনছ আৰু এটা লেকো আছে আপুনি দেখিবলৈ পাব। চ' যাতে মানে ধৰক এনেই মানুহ ইয়াতে ঘূৰিবলৈ আহে, এইটোকে এটা মানে এটা এণ্টাৰটেইনমেণ্ট প্লেচৰ ৰূপতো এইটো পৰিণত হ'ব পাৰে।
আৰু ইয়াৰ এটা মানে মহত্ব এইটো আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এইটো এটা ধৰক এটা ভিজন যে অকল যে ডেভেলপড জাগাতেই ভাল ৰেলৱে ষ্টেচন হ'ব, অকল যে দিল্লী মুম্বাইত হ'ব বা ধৰক গুৱাহাটীতে হ'ব সেনেকুৱা নহয়। দেশৰ সকলো জাগাত সকলো সৰু সৰু ঠাইতো এনেকুৱা ধৰণৰ ষ্টেচন হ'ব লাগে যাতে ৰেল যাত্ৰীসকলৰ বাবে এটা আৰু যিসকল মানে ৰেল যাত্ৰাৰ যি এটা অনুভৱ সেই অনুভৱটো আৰু সুগম হ'ব পাৰে। আৰু এটা কথা আমি দেখিছোঁ যেতিয়া ৰেল ষ্টেচন আহে যাত্ৰী আহে তেতিয়া সমস্যা হয় কেতিয়াবা আপোনাৰ টিকট কাউণ্টাৰত কিবা নতুন কিবা ব্যৱস্থা থাকিব, তাৰ লগতে যাত্ৰী জিৰণিৰ কাৰণে যিটো ব্যৱস্থা তাত কিবা ব্যৱস্থা থাকিব? হয়, ইয়াতে আমাৰ প্ৰথম কথাটো হ'ল যে টিকেট কাউণ্টাৰ বৃদ্ধি কৰা হৈছে আৰু সাধাৰণতে সৰু ষ্টেচনত আপুনি এটাই টিকেট কাউণ্টাৰ দেখিবলৈ পায়, কিন্তু ইয়াত যিদৰে আপুনি দেখিছে 4টা টিকেট কাউণ্টাৰ লগোৱা হৈছে। আৰু লগতে ৱেইটিং হলটো আমি দেখুৱাম, তাত আপুনি দেখিবলৈ পাব যে মডাৰ্ণ যি ধৰণৰ ৱেইটিং হল, চোফা আৰু সকলোবোৰ সেই এৰেঞ্জমেণ্ট কৰা হৈছে। আমি অকণমান ৱেইটিং হলটোলৈকে যাবলৈ যত্ন কৰিম। যদি ৱেইটিং হলটো চাওঁ, তাৰ লগতে এই মুহূৰ্তত এখন ট্ৰেইন আহিছে, গতিকে অকণমান ভিৰ এই মুহূৰ্তত আছে। সন্মুখত আছে এটা জিৰণি গৃহ, যাত্ৰী জিৰণি গৃহটো অত্যাধুনিক ব্যৱস্থাৰে কৰা বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে 15.85 কোটি টকা ব্যয় সাপেক্ষে কৰা হৈছে বুলি কৈছিলোঁ। গতিকে যাত্ৰী জিৰণি কোঠাটোত কেনেধৰণৰ সুবিধা থাকিব যাত্ৰীৰ কাৰণে? হয়, আমি এতিয়া দেখুৱাম আপোনালোকক যি যাত্ৰী জিৰণিৰ যিখিনি আমি ধৰক যি আপুনি এয়াৰপৰ্টত দেখা পায় বা ধৰক ডাঙৰ ৰেলৱে ষ্টেচনত দেখা পায় সেনেকুৱা ধৰণৰে ৱেইটিং হল ইয়াতো সজাই তোলা হৈছে। আমি এতিয়া দেখিবলৈ পাম ইয়াত ধৰক চোফা, তাৰপিছত আপোনাৰ পেছেঞ্জাৰ ইনফৰমেশ্যনৰ ছিষ্টেম, এই সকলোখিনি কৰা হৈছে। আৰু আমি টয়লেট দেখিবলৈ পাম যে টয়লেটটো ধৰক এটা আধুনিক ধৰণৰ যি টয়লেট সেয়া কৰা হৈছে। অলপ আগলৈ আমি অকণমান আগলৈ যিটো যাত্ৰী জিৰণি গৃহ, এইটো যাত্ৰী জিৰণি গৃহ আমি অকণমান দেখুৱাইছোঁ। যাত্ৰী জিৰণি গৃহটো এইদৰে এটা যাত্ৰী জিৰণি গৃহ কৰা হৈছে। ইয়াত অত্যাধুনিক টয়লেটৰ ব্যৱস্থা ৰাখিছে। যাত্ৰী আহি বহিবলৈ অকণমান খন্তেক জিৰণি ল'বলৈ এইদৰে ব্যৱস্থা কৰা হৈছে। খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। মই আপোনাক শেষত এটা প্ৰশ্ন সুধিছোঁ, সমগ্ৰ দেশত এইদৰে অমৃত ভাৰত ষ্টেচনৰ অধীনত কিমানটা ষ্টেচন কৰা হৈছে আৰু 22 তাৰিখে কেইটা মুকলি কৰিব? হয়, 22 তাৰিখে মুঠ 103টা ষ্টেচন মুকলি কৰা হ'ব। বাকী প্ৰায় 1200টা ষ্টেচনৰ কাম এতিয়া চলি আছে, কিন্তু এয়া প্ৰথম পৰ্যায়ত মুঠ 103টা ষ্টেচন মুকলি কৰা হ'ব 22 তাৰিখে। হয়, অমৰনাথ ডেকা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি শৈবৰগাঁও ৰেল ষ্টেচনৰ নৱনিৰ্মাণৰ যি পৰিৱেশ সেয়া দেখুওৱাৰ বাবে।